মা তুমি কিয় টেনচন লৈছা নো মই আহি পালোহি তুমি টেনচন ল'ব নালাগে আৰু তুমি কি কৈছা গোটেইবোৰ কথা মই একদম মনত থৈ দিছো তুমি যেনেকৈ কৈছা তেনেকৈ কৰিম এতিয়া ফোনটো থোৱা আকৌ মা মই যাব লাগে নহয় নহ'লে দেৰি হৈ যাব আৰু তোমাক মই ফোন কৰিম দিয়া আকৌ এতিয়া ৰাখিছো দে মা বাই বাই তুমি ভালকৈ থাকিবা আৰু মই ফোন কৰিম বাৰু ফ্ৰী হ'লে মানে বাই সৰি মা তুমি প্লিজ মোক বেয়া নাপাবা আৰু তোমাক আজি মই মিছা কথা ক'ব লগা হ'ল কিন্তু মই মোৰ সপোন পূৰা কৰিবৰ কাৰণে এটা মিছা কথা ক'লো একো বেয়া নহয় দিয়া এতিয়া ওলাই যাওঁ এই পাগলটো আহিলে নে নাই জানো বাৰু মোক নিবলৈ আহিম বুলি কৈছিল নহয় এতিয়ালৈকে ফোন এটা কৰা নাই নাজানো আৰু আজি যদি কেনেবাকৈ তাৰ কাৰণে দেৰি হয় তাক কিন্তু মই এৰি দিয়াত নাই ইয়াৰ পৰা ওলাই লওঁ তাৰপিছত তাক ফোন এটা কৰিব লাগিব ক'ত কি কৰি আছে ঐ তই এতিয়ালৈকে ক'ত আছ কচোন তইতো কৈছিলি ইয়াত আহি পিনে ৰৈ থাকিম ক'ত মইতো তোৰ চেহেৰা দেখাটো দূৰৰে কথা তোৰ চাহটোও দেখিবলৈ নাই যে আজি যদি কেনেবাকৈ তোৰ কাৰণে দেৰি হৈ যায় আৰু মোৰ হাতৰ পৰা যিটো চান্স পাইছে সেইটো যদি গুচি যায় নহয় তোক কিন্তু মই গৈ পিনে ঠিকছে পিটন দিম তই এৰি দিয়া নাই কিন্তু সেইবোৰ মই একো নাজানো সোনকালে এনেকৈ দেৰি কৰি থাকিলে নহ'ব নহয় তোৰ কাৰণে আজি দেখিছোঁ মোৰ হাতৰ পৰা চান্সটো গুচি যাব আৰু তেনেকুৱা হ'লে মানে সঁচাকৈ কৈ দিছোঁ কথা কিন্তু বহুত বেয়া হৈ যাব দেই আহা ৰচোন মনে মনে থাক তই ইমানকৈ চিঞৰি আছো মোৰ একেবাৰে কাণ এতিয়া পৰ্দা ফাটি থাকিব নিচিনা লাগিছে অকণমান ধৈৰ্য ধৰিব নোৱাৰো নেকি মইতো যাম বুলি কৈছিলো তই এতিয়া মোক ব্লেম কৰি থাকিবিচোন মোক বছে কাম এটাত ফচাই দিলে কিন্তু তই চিন্তা নকৰিবি তোক আনিবলৈ বছে নিজে যাম বুলি কৈছিলে আমাৰ বছ বহুত ভাল আছে গতিকে মোক কামত ফচালে যদিও নিজেই গৈ পিনে তোক লৈ আহিম বুলি কৈছিলে এয়াৰপৰ্টৰ পৰা গতিকে তই এয়াৰপৰ্টৰ ভিতৰতে ৱেইট কৰচোন বছ অলপ দেৰি পিছত গৈ পাবগৈ তেতিয়া বছৰ লগত আহি যাবি আৰু তই চিনি পাবি নহয় অৱশ্যে চিনি পোৱাৰ কথাই নাই আমাৰ বছ হয়ে ইমান হেণ্ডচাম গতিকে তই বছৰ লগত আহি যাবি ভালকৈ দেই তোৰ কাৰণে মই এপাৰ্টমেণ্ট এটা চাই থৈ দিছোঁ তোক মই এড্ৰেছটো দি দিম তই চিধা তালৈ গুচি গ'লে হৈ যাব বাৰু এতিয়া বাই বাই মোক ডিষ্টাৰ্ব নকৰিব বিজি আছোঁ দেই বাই ভগৱান এওঁ আকৌ কি হ'ল ককাটো এনেকৈ বহি আছে কেনেবাকৈ কিবা মোৰ চুৰ ঘূৰাই পৰিলে নেকি ককা ককা আপোনাৰ কি হৈছে তুমি সোনকালে এম্বুলেঞ্চক ফোন কৰা এখেতৰ হয়তো ব্লাড প্ৰেছাৰ ল' হৈ গ'ল যিটো কাৰণে এখেত এনেকৈ পৰি গ'ল মই এখেতক বাহিৰলৈ লৈ গৈছোঁ সিমান টাইম তুমি এম্বুলেঞ্চক ফোন কৰি দিয়া মই এতিয়া কল কৰি আছোঁ এম্বুলেঞ্চক আহি পোৱাৰ লগে লগে ভাল কাম এটা যে কৰিব পালোঁ মনটোৱে ভাল লাগিল পিছে যিজনে মোক হেল্প কৰিলে এখেতক এম্বুলেঞ্চত লৈ যোৱাত তেওঁক থেংক ইউ এটা ক'ব লাগিছিল যাওঁ গৈ পিনে তেওঁক থেংক ইউ এটা কৈ দিওঁ তেওঁ বহুত ভাল মানুহ হ'ব লাগিব সেইকাৰণে কাৰোবাৰ বিপদত দেখি সোনকালে হেল্প কৰিবলৈ আগবাঢ়ি আহিল তেওঁক থেংক ইউ এটা ক'ব নাপালোঁ মনটোৱে বেয়া লাগিছে কিন্তু হঠাৎনো ক'ত গাইব হৈ থাকিলে হঠাৎ আহিলেও আকৌ হঠাৎ নাইকিয়া হৈ থাকিল কি কৰিম আৰু এতিয়া থেংক ইউ ক'বলৈ আকৌ নেক্সট টাইম লগ পাবও লাগিছে নহয় পিছে এই পাগলটো ক'ত গ'ল কৈছিলে তাৰ বছে নিবলৈ আহিব এতিয়ালৈকে কাৰো একো খবৰ নাই ইফালে টাইমো পুৰা হৈ গৈছে গত এনেকৈ ৰৈ থাকিলে নহ'ব আৰু আজি নহ'লে মোৰ লেট হৈ যাব মই ইয়াৰ পৰা টেক্সি লৈ যোৱাই ভাল আছে কাৰো কাৰণে ৰৈ থাকিবলৈ নাই সোনকালে ওলাওঁ এতিয়া অ'কে তোমালোক সকলো আছা নহয় শেখৰ দীপ্তি প্ৰিয়ংকা আৰু কুহি অহা নাই নেকি এতিয়ালৈকে মেম মই আছোঁ চৰি মেম অকণমান লেট হৈ গ'ল একচুৱেলি আজি মই আহি পাইছোঁহে ইয়াত আৰু ট্ৰেফিকো বহুত আছিলে সেইকাৰণে অকণমান লেট হৈ গ'ল আই এম চৰি ইটছ অ'কে আচ্ছা ঠিক আছে তোমালোক এতিয়া সকলো আহিলা নহয় আজিৰ পৰা তোমালোক আমাৰ এই কোম্পানীটোৰ ট্ৰেইনি হয় গতিকে তোমালোকে সকলোৱে নিজৰ নিজৰ ট্ৰেইনিং ভালকৈ কৰিবা বুলি আশা কৰিছোঁ অল দ্য বেষ্ট সকলোকে এতিয়া ব'লা তোমালোকক আমাৰ অফিচটো দেখুৱাই দিওঁ এতিয়া তোমালোকে অফিচটো দেখিলাই গতিকে আজিৰ পৰা এই কোম্পানীটোৰ তোমালোক ট্ৰেইনি আৰু ট্ৰেইনি হিচাপে মই তোমালোকৰ পৰা আশা কৰিছোঁ যাতে তোমালোকে সকলোৱে নিজৰ নিজৰ ট্ৰেইনিং ভালকৈ কৰা আৰু এটা কথা ইণ্টাৰভিউ সময়ত তোমালোকক এটা কথা কোৱা হৈছিল যে যিসকল চিলেক্ট হ'বা তেওঁলোকে বেলেগ বেলেগ ফিল্ডত এক্সপিৰিয়েঞ্চৰ কাৰণে যাব লাগিব আৰু তাত তোমালোকৰ 3 মাহৰ এক্সপিৰিয়েঞ্চৰ কাৰণে ট্ৰেইনিং হ'ব যিটো তোমালোকে ভালকৈ কমপ্লিট কৰিব লাগিব আৰু যিয়ে সেই ট্ৰেইনিংটো পাছ কৰিব তেওঁৱেই চিৰিয়াছলিভাৱে আমাৰ কোম্পানীত থাকিব পাব আৰু বাকী সকলো ইয়াৰ পৰা আকৌ ঘৰলৈ উভতি যাব লাগিব গতিকে তোমালোকে নিজৰ নিজৰ ট্ৰেইনিংটো ভালকৈ কমপ্লিট কৰিবলৈ সকলোৱে ট্ৰাই কৰিবা অল দ্য বেষ্ট থাকিল এতিয়া মই তোমালোকক অলপ পিছত মেছেজ কৰি জনাই দিম কোনে কোনটো ফিল্ডত গৈ পিনে তোমালোকৰ এক্সপিৰিয়েঞ্চ ল'ব লাগিব অ'কে এতিয়া তোমালোকে নিজৰ কামত ধৰা ঐ চোৱা এইজনীয়ে যিহে হাই ফাই বনি আহিছে পিছে প্ৰথম দিনাই নেকি তোমালোকৰ কি লাগিছে এইজনী ইয়াত টিকি থাকিব পাৰিবানে এনেকুৱা ধৰণৰ মানুহবোৰ অতি সোনকালে ইয়াৰ পৰা গেট আউট হ'ব লাগিব ইয়াত টিকি থকাটো দূৰৰে কথা তোমালোকে কি কোৱা তুমি ঠিকেই কৈছা ময়ো সেই কথাটো মন কৰিছোঁ আজি প্ৰথম দিনাই লেট কৰি আহিছে এইবোৰ আৰু টাইমৰ একো ভেলু নথকাবোৰে
ইয়াত আৰু টিকি থাকিব পাৰিবনে? দুদিনতে ইয়াৰ পৰা গেট আউট হ'ব লাগিব। তাতে এতিয়া এক্সপিৰিয়েঞ্চৰ কাৰণে আমাক বেলেগ বেলেগ ফিল্ডত পঠাম বুলি কৈছে। তাত বা কেনেকুৱা কি হয়। ভালেই আছে, এজনীতো কম হৈ যাব। ব'লা ব'লা আমি গৈ পিনে কিবা এটা খাই লওঁগৈ। সঁচাকৈ দেই, আজিৰ দিনটো বহুত বিজি থকা হৈছে। মোৰ বহুত ভাগৰ লাগিছে, কিন্তু উপায়তো নাই। আমিবোৰ পেচেণ্টৰ কাৰণেহে ইয়াত আছোঁ। পেচেণ্টক যদি এতিয়া আমি টাইম নিদিওঁ, তেতিয়াহ'লে তেওঁলোক কাৰ ওচৰত যাব? সেইকাৰণে পেচেণ্টৰ কথা শুনাৰ লগে লগে খোৱাৰ পৰা উঠি আহিব লগা হয়। এইটোৱে আমাৰ লাইফ। গতিকে ইয়াত আৰু কাকো কি বুলি ক'ম? তই বাৰু ঠিকেই কৈছ। পিছে হেৰি নহয়, তই আজি পেচেণ্ট আনিব গৈছিলি নে কোনোবা ছোৱালীক আনিব গৈছিলি? তইতো আহোঁতে পেচেণ্টকহে লগত লৈ আহিলি, কোনোতো ছোৱালী দেখি নাপালো। কি হ'ল? অ', মইতো পাহৰি থাকিলোঁ। ঠিক আছে, মই এতিয়া গৈছোঁ দেই, পিছত লগ পাম। ৰুমটো ইমান ধুনীয়া। ৱাও, ইয়াত থাকিবলৈ যে বিৰাট ভাল লাগিব। বস্তুবোৰ চব ঠিকেই আছে। মোৰ কাৰণে এইটোৱে কাফি। এইটো একদম পাৰফেক্ট মোৰ কাৰণে। এতিয়া ভাইটিলে ফোন এটা কৰি লওঁ। পাগলটো ক'ত আছে বাৰু? নাজানো নহয়, নিবলৈতো নাহিলে। কিন্তু মোৰ কাৰণে যিটো ঘৰ লৈছে একদম মজা আৰু। ইয়াত থাকি বিৰাট ভাল লাগিব। ফোন এটা কৰি কৈ দিওঁ তাইক থেংক ইউ এটা। হেল্ল' বা, কি কৰিছ? তই গৈ পালিগি নে ৰুমটো? আৰু বা, আই এম চ' চৰি, মইতো আনিবলৈ যাব নোৱাৰিলোঁ, কিন্তু বছেতো আনিবলৈ যাম বুলি কৈছিলে, বছো নগ'ল। সেইকাৰণে বছক ফোন কৰি মানে ঠিকছে গালি দিছোঁ নহয়। তই চিন্তা নকৰিবি, মোৰ ফালৰ পৰা মই যি ক'বলগীয়া আছিলে কৈ দিলোঁ। এতিয়া মোক কামৰ পৰা উলিয়াই দিয়ে কি কৰে নাজানো আৰু, কিন্তু তথাপিও তোক আনিম বুলি নিজে কৈছিলে। কিন্তু পিছত তই অকলে আহিব লগা হ'ল, আৰু সেইকাৰণে তোৰ দেৰিও হ'বলগীয়া হৈছিলে। সেইটো কাৰণে চৰি দেই, বেয়া নাপাবি। পিছে হেৰি নহয়, তই এতিয়া ক'ত আছ? ৰুমটো পালিগি নে? মইতো এড্ৰেছটো দি দিছিলোঁ নহয়। মই অৱশ্যে তোক এতিয়া গালি পাৰিবলৈ বা তই কি ভুল কৰিলি সেইটো ক'বলৈ ফোন কৰা নাই। আচলতে তোক মই থেংক ইউহে ক'ব লৈছো। তই মোৰ কাৰণে যিটো ঘৰ চাইছ একদম পাৰফেক্ট। এই ৰুমটোত একো বেয়া নাই, মই চব চেক কৰিলোঁ, ইমান ধুনীয়া আছে। তাৰ কাৰণে থেংক ইউ ছ' মাছ। তই যে মোৰ কাৰণে ইমান ধুনীয়া ঘৰতে লৈ থৈছ, নহ'লেতো মই ইয়াত আহি পিনে প্ৰব্লেম এটা পৰিলোঁ হয়। আজি বাৰু তোৰ কাৰণে মোৰ লেট হৈছিলে, একদম টাইমত গৈ পাইছোঁ জানো। অকণমান যদি 1-2 মিনিট লেট হোৱা হ'লে আজি মোৰ হাতৰ পৰা চান্সটো গুচি গ'ল হয়। গতিকে তোৰো অকণমান ভুল আছে বাৰু, যি কি নহওক মোৰতো কামটোতো হৈ গ'ল। গতিকে কোনো প্ৰব্লেম নাই। অ', হয় নেকি বা? ঠিকে আছে তেতিয়াহ'লে। তোৰ যদি ৰুমটো ভাল লাগিছে তেতিয়াহ'লে মোৰ শান্তি আৰু। নহ'লে আকৌ মই ভাবিছিলোঁ তোৰ যদি পচন্দ নহয় আকৌ তোৰ কাৰণে মই নতুনকৈ এটা ঘৰ বিচাৰিব লাগিব। নতুনকৈ ঘৰ বিচৰা কিমান মানে কষ্টৰ কাম মইহে জানো, কিমান কষ্ট কৰি এইটো তোৰ কাৰণে বিচাৰিছোঁ। বাৰু বা, তোৰ পিছে জবটো কথা কি হ'ল? সোনকালে ক আকৌ। লেট হ'ল কাৰণে তোৰ কিবা প্ৰব্লেম হ'ল নেকি? নে তোৰ কাম হৈ গ'ল সেইকাৰণে ইমান হেপী আছ? সেইটোতো তোক গুড নিউজ এটা দিবলৈ আছে। লেট হ'ল যদিও প্ৰব্লেম একো নহ'ল, কামটোতো মই পাই গ'লো। এতিয়াৰ পৰা মই ট্ৰেইনিং আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে 3 মাহৰ কাৰণে মই বেলেগ ফিল্ডত কাম কৰিব লাগিব। গতিকে গুড নিউজ কি হ'ব পাৰে তই ভাবি পাইছ জানো? আজি মই কৈ দিছোঁ, এতিয়াৰ পৰা মই তোৰ লগত কাম কৰিম, তই য'ত কাম কৰ। গতিকে কাইলৈ লগ পাই আছোঁ। এতিয়া বাই বাই, মোৰ ভাগৰ লাগিছে, মই অকণমান ৰেষ্ট কৰি লওঁ। অ'কে, বাই।